হয়, নুমলীগড়ত অধিক ভয়াবহ হৈ উঠিছে বান পৰিস্থিতি। যোৱা কালিৰে পৰা দেখা পোৱা গৈছিলে যি নিপকুৱে 4খনকৈ যি বান্ধ, সেই বান্ধৰ পানী খুলি দিয়াৰ পিছতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ধনশিৰি নৈপৰীয়া ৰাইজৰ। ইতিমধ্যে মৰঙী মৌজাৰ প্ৰায় 20খনৰো অধিক গাঁও জলমগ্ন হৈছে। শ লোকৰ বাসগৃহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে আৰু জিলা প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে জিলা প্ৰশাসনে আমাক জানিবলৈ দিয়া মতে প্ৰায় 6টাতকৈ অধিক আচলতে যি অস্থায়ী শিবিৰ স্থাপন কৰা হৈছে। দুখুটিমুখ, কেন্দুগুৰি, মিঠাম চাপৰি, কৰদৈগুৰিকে ধৰি প্ৰায় 20খনৰো গাঁও ইতিমধ্যে জলমগ্ন হৈছে আৰু শ পৰিয়াল এতিয়াও পানীৰ মাজত আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে। বন্যাত্মৰ যি দুখ দুৰ্দশা, সেই দুখ দুৰ্দশাৰ অন্ত নোহোৱা হৈছে। মোৰ লগত এই মুহূৰ্তত মই যিহেতু মিঠাম চাপৰি অঞ্চলত উপস্থিত আছো, মোৰ সতীৰ্থক পৰিৱেশ দেখুৱাল কম কিদৰে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে চাৰিওফালে লোকসকলৰ মাজত। কাৰণ নেৰানেপেৰা বৰষুণৰ পিছতে ধনশিৰি জলপৃষ্ঠ ব্যাপক হাৰে বৃদ্ধি পাইছিলে আৰু ভূতৰ ওপৰত দানহ পৰা দি নিপকুৱে 4খনকৈ যি বান্ধ, সেই বান্ধ খুলি দিয়াৰ পিছতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। খুমটাই সমষ্টিৰ সমান্তৰালভাৱে বোকাঘাট সমষ্টিতো এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। ইতিমধ্যে খুমটাই সমষ্টিৰ প্ৰায় মৰঙী মৌজাৰ 20খনৰ অধিক গাঁৱৰ সমান্তৰালভাৱে বোকাঘাট সমজিল্লাৰ অন্তৰ্গত প্ৰায় 20খনৰো অধিক গাঁও ইতিমধ্যে জলমগ্ন হৈছে। মই কথা পাতিব বিচাৰিম, মোৰ লগত এই মুহূৰ্তত ইয়াৰে বহু লোক আছে, তেওঁলোক ওখ ঠাইলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে। মই যদি সম্ভৱ হয় তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। দাদা, কেতিয়াৰ পৰা পানী বাঢ়িছে? এইটো কালি দিনৰ পৰা বাঢ়ি আহিছে, কিন্তু কালি ধৰক ৰাতিয়ে বেছি হৈছে। আমি ৰাতিয়ে ঘৰৰ পৰা ওলাই আহিছোঁ। কিমান মান মানুহ এইফালে পানীত ডুব গৈছে? এইফালে ধৰক মিঠাম চাপৰি যোনখন মেইন গাঁওখন, গাঁৱৰ মানুহখিনি ওলাই আহিব পৰা নাই, কিন্তু ডাঙৰ ব্যৱস্থা এতিয়ালৈকে নাই হোৱা, আমি দেখা নাই। যোৱাবাৰ কিন্তু পানী বাঢ়োতে আহিছিলে, এইবাৰ পানী নাও অহা নাই। হয়, নিশ্চয় মোৰ কেমেৰা সতীৰ্থই দেখুৱাব কিদৰে লোকসকলে নিজৰ যি শেষ সম্বল, সেই শেষ সম্বল ঘৰৰ পৰা এনেদৰে টালি টোপোলা বান্ধি তেওঁলোকে ওখ ঠাইলৈ ঢাপলি মেলিবলগীয়া হৈছে। ঘৰত পানী সোমাইছে? পানী সোমোৱা হৈছে, ওলাই আহিবলগীয়া হৈছে। ওলাই আহিবলগীয়া হৈছে। কিমান মান মানুহৰ ঘৰত পানী সোমাইছে? বহুত মানুহ হৈছে, গাঁৱতে পানী হৈছে। পানী বাঢ়ি আছে নেকি? বাঢ়ি আছে অলপ অলপ। হয়, নিশ্চয়কৈ সেয়া আচলতে দুৰ্ভগীয়া বানাক্ৰান্ত, আৰু এতিয়া বানাক্ৰান্তৰ মাজত দুখ দুৰ্দশাৰ অন্ত নোহোৱা হৈছে। মোৰ লগত আৰু এজন দাদা আছে। কিমান মান মানুহৰ ঘৰত পানী সোমাইছে? কিমান আপোনালোকৰ ঘৰত পানী সোমাইছে নেকি? আমাৰ ঘৰত প্ৰায় বহুত পানী হৈ গৈছে, থাকিবলৈ মানে জেগা নাইকিয়া হৈ গৈছে। উপায় নাই, এতিয়া ক'বালৈ যাবলগীয়া হ'ব। ওলাই আহিছো, কিন্তু এতিয়া ঠাই নাই থাকিবলৈ, ক'ত যাম কি কৰিম তেনেকে লাগিছে। হয়, নিশ্চয়কৈ কেমেৰা সতীৰ্থক যদি সম্ভৱ হয় দেখুৱাব কিদৰে মৰ্মান্তিক দৃশ্য বুলি ক'ব লাগিব। নিজৰ যি পশুধন এনেদৰে বুকুত বান্ধি এইসকল লোকে ওখ ঠাইলৈ ঢাপলি মেলিবলগীয়া হৈছে। মুঠৰ ওপৰত নিপকুসৃষ্ট যি বান্ধ, সেই বানে পুনৰ এবাৰ সমগ্ৰ মৰঙী মৌজাত আচলতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এটা কথা ক'ব লাগিব, যোৱা কালিৰ পৰা দেখিবলৈ পোৱা গৈছিলে কিছু পৰিমাণে পানী বাঢ়ি আহিছিল যদিও আজি পুৱাৰে পৰা যি পানী, সেই পানী দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু ধনশিৰি নৈ ইতিমধ্যে ইখনৰ পিছত সিখন গাঁও বুঢ়াই পেলাইছে। বন্যাত্মৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বহু লোক ইতিমধ্যে ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। তেওঁলোক ঘৰৰ পৰা ওলাব পৰা নাই, কাৰণ ঘৰৰ ভিতৰত তেওঁলোকৰ একাঠু পৰ্যন্ত পানী হৈছে আৰু হুৰা সোমাইছে ঘৰৰ ভিতৰত পানী, আৰু যাৰ বাবে এতিয়া বন্যাত্মৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।